আৰু সস্তীয়া ৰাজনীতিৰ ভিৰত হেৰাই গ'ল নেকি অসমৰ আচল সমস্যা? অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কেতিয়াৰ পৰা হ'ব? 6 জনগোষ্ঠীৰ জনজাতিকৰণ কাৰ্যকৰী কেতিয়াৰ পৰা হ'ব? ৰাজ্যৰ প্ৰায় 2 লাখ কোটি টকাৰ ধাৰ কোনে কেতিয়া মাৰিব? 2016 চনৰ পৰা বৰ্তমানলৈকে লোকসভাই হওক বা ৰাজ্যসভাই হওক মিয়া 2014 চনৰ পৰা 2016, 2019, 2021, 2024 আৰু 2026 প্ৰতিটো নিৰ্বাচনতে মই উপনিৰ্বাচনৰ কথাসমূহ বাদেই দিলোঁ, মিয়া প্ৰসংগটো বৰ্তমান এক হটকেক হৈ পৰিছে। 14ৰ পৰা 26লৈকে 12 বছৰ মিয়া সমস্যাৰ কি সমাধান হ'ল? আৰু এতিয়া আকৌ 2014ৰ দৰে এতিয়াও মিয়া সমস্যাই নিৰ্বাচনী ইছ্যু হৈ পৰিছে। প্ৰথমতে মই বিষয়সমূহৰ গভীৰতালৈ যোৱাৰ প্ৰাক্ষণত মোৰ অতিথিসকলক চিনাকি কৰি দিব বিচাৰিছোঁ, যদিও আপোনালোকে গম পাইছে। মোৰ একেবাৰে সোঁফালে ত্ৰিদীপ ভাগৱতীক আৰু নতুনকৈ চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। গৱেষক ছাত্ৰ বিশ্লেষক মমিনুল আৱাল, ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ। মমিনুল দা, স্বাগতম জনাইছোঁ আপোনাক। এতিয়া প্ৰসংগটো হ'ল মিয়া। মই এতিয়া কথাটো প্ৰথমতে আহিছোঁ যে যোৱা প্ৰায় 3-4 দিন ধৰি আজিও বিশেষকৈ এই যিটো স্পেচিয়েল ৰিভিজন SR হৈছে ভোটাৰ তালিকাৰ, তাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ কিছু মন্তব্য প্ৰকাশ কৰিছে। প্ৰসংগ মিয়া ভোটাৰ ইয়াত থাকিব নালাগে, মিয়াক কষ্ট দিব লাগে। মিয়া আৰু বাংলাদেশী, মিয়া আৰু অবৈধ নাগৰিক, ইয়াৰ মাজত কিছু পাৰ্থক্য হয়তো আছে, আমি কথাখিনি পাতিম। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ধৰণে মন্তব্য প্ৰকাশ কৰিছে, কি পৰ্যায়লৈ ৰাজনীতি গৈছে, এবাৰ শুনোৱা হওক। ভোট চুৰি মানে কি? আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছোঁ। কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে, তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে। তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছোঁ। I am very happy that some people are getting disturbed in SR. So I have advised my BJP worker to give more and more complaint so that a kind of people realize that there is still some kind of resistance in Assam. So jiman complain hoise mure orderot hoise. Moi BJPৰ মানুহবিলাকক কৈছো যে অলপ চলপ মিয়া বিলাকৰ ওপৰত কমপ্লেইন দি থাকক। এটোত কোনো তাত লুকুৱাবলগীয়া একো নাই। মই মিটিং পাতিছো, মই ভিডিঅ' কনফাৰেন্স কৰিছো আৰু মই কৈছো সকলোকে য'ত যিমান পাৰে ফৰ্ম 7 ঢালক, যাতে অলপ দৌৰা-দৌৰি হৈ থাকে, কষ্ট হৈ থাকে, বুজি পায় যে অসমীয়া জাতি এতিয়াও জীয়াই আছে। ইয়াত এটা কংগ্ৰেছৰ আপত্তি থাকিলেও থাকিব, আৰু মই কি কৰিব পাৰোঁ। গতিকে যোনে যেনেকে পাৰে মিয়া কষ্ট দিয়ক না, আপুনিও দিয়ক না। ৰিক্সাত উঠিলে 5 টকা ভাড়া হ'লে 4 টকা দি দিব। কষ্ট খালেহে অসমৰ পৰা যাব। ৰাতিটো 9টাত গৈছিলে, মইতো কওঁ মিয়াক কষ্ট দিব ৰাতি 12টাতো যাওক ক'ৰবাত যাব খুজিলে। এইবিলাক কোনো ইছ্যু টিছ্যু নহয়। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ডাইৰেক্ট মিয়াৰ এগেইনষ্টত আছে। মই প্ৰথমতে মমিনুল আৱাল আপোনাৰ ওচৰলৈকে আহিছোঁ। মুখ্যমন্ত্ৰীৰ অৰ্ডাৰ ফ'ল' কৰিলেনে? মিয়াক খেদিবৰ কাৰণে ফৰ্ম ছাবমিট কৰিলেনে, নে ৰিক্সা ভাড়া 5 টকাৰ পৰা 4 টকা দিলে? আৱাল ডাঙৰীয়া, কথাখিনি আপুনি উত্থাপন কৰিছে, মুখ্যমন্ত্ৰীৰ বক্তব্যখিনিও দেখুৱাইছে। হয়, আমি অসমত বসবাস কৰা প্ৰতিজন অসমীয়াই, বিভিন্ন ধৰ্মাৱলম্বী জাতি জনগোষ্ঠীৰ প্ৰতিজন অসমীয়াই আমি এটা কথা উপলব্ধি কৰি আহিছোঁ, আমি অনুভৱ কৰোঁ যে 1979 চনৰ পৰা যিটো আন্দোলন আৰম্ভ হৈছিল, সেই আন্দোলনটোৰ পিছৰ পৰা 1985 চনেই হওক বা আজিলৈকে যিমানবোৰ নিৰ্বাচন হৈছে, এই নিৰ্বাচনত হয় ডিৰেক্টলি নহয় ইনডিৰেক্টলি এই মিয়া বিষয়টো জড়িত হৈ আছে। অসমৰ ৰাজনীতি এতিয়া মিয়াক লৈয়ে চলি আছে। গতিকে এতিয়া এই যিটো বিষয়, আজি ভাৰতীয় জনতা পাৰ্টীয়ে বা মুখ্যমন্ত্ৰীয়ে কথাখিনি খোলা আৰু স্পষ্টভাৱে কৈছে, লোক ঢাক নকৰাকৈ। শব্দৰ ব্যৱহাৰখিনি একদম ক্লিয়াৰ কাট, যাতে সাধাৰণ প্ৰতিজন মানুহে বুজি পায় যে এই অসমৰ জাতীয় জীৱনত এই মিয়াৰ যিটো প্ৰভাৱ, যিটো এই প্ৰভাৱে আমাৰ কৃষ্টি সংস্কৃতি ভাষা ঐতিহ্য পৰম্পৰা এইবিলাকত কেনেকুৱা ধৰণেৰে প্ৰভাৱিত কৰিছে, ৰাজনৈতিক ক্ষেত্ৰত কেনেধৰণেৰে প্ৰভাৱিত কৰিছে, এই কথাখিনি মানুহে উপলব্ধি কৰিব। আৰু নিশ্চিতভাৱে এই যিটো বিষয়, এই বিষয়টো লৈ আগন্তুক 2026 খুব 1 মাহ 1.5 মাহৰ ভিতৰত যিটো নিৰ্বাচন আৰম্ভ হ'ব, এই নিৰ্বাচনত এই বিষয়টো লৈয়ে আটাইতকৈ মই ভাবোঁ গুৰুত্বপূৰ্ণ হ'ব। আৰু এই বিষয়টো লৈয়ে মানুহে নিৰ্বাচনত মতদান কৰিব, সিদ্ধান্ত ল'ব। আৰু যিটো সিদ্ধান্ত দেখিছে যে যোৱা 10টা বছৰত
অসমত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ থকাৰ পিছত এতিয়া অসমীয়া মানুহে স্পষ্ট আৰু খোলাকৈ পোনপটীয়াকৈ কথাবিলাক ক'ব আৰু মত ব্যক্ত কৰিব পৰা, মত বিনিময় কৰিব পৰা পৰিৱেশ এটা অসমত আহিছে, যিটো পৰিৱেশ আগতে নাছিল। আৰু আমি চিধা কথা, আমাৰ কথা হ'ল যে অসমত মিয়াৰ দপদপনি সকলো ক্ষেত্ৰতে কমিব লাগে। যে সমুজ্জ্বল দাই সদায় কৈ থাকে, আঁচুৰ সন্মানীয় উপদেষ্টা ডাঙৰীয়া তেওঁ সদায় কয় যে ইয়াত খিলঞ্জীয়াৰ দপদপনি থাকিব লাগিব। খিলঞ্জীয়াৰ দপদপনি কেতিয়া হ'ব? যেতিয়া অসমত মিয়াৰ দপদপনি কমিব তেতিয়াহে খিলঞ্জীয়াৰ দপদপনি থাকিব। গতিকে মিয়াৰ দপদপনি কমাবৰ কাৰণে যিখিনি ব্যৱস্থা ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চৰকাৰখনে সাংবিধানিকভাৱে গ্ৰহণ কৰিছে, সেই ব্যৱস্থাৰ দ্বাৰা লাহে লাহে মিয়াৰ দপদপনি অসমত কমিব, অসমত খিলঞ্জীয়া মানুহৰ দপদপনি বৃদ্ধি হ'ব। আৱল ডাঙৰীয়া, আপুনি ঠিকেই কৈছে কথাখিনি শুনিবলৈ খুব ভালেই হৈছে। এতিয়া মোৰ কথাটো হ'ল, যোৱা 12টা বছৰে আপোনালোকে মিয়া আৰু অবৈধ বাংলাদেশী এই কথাকেইটো আপুনি কেনেকৈ চাব? মিয়া ভাৰতীয় নাগৰিক হয় নহয়? মইতো ভাৰতীয় নাগৰিক নহয় বুলি কোৱা নাই। নহয়, মই সুধিব বিচাৰিছোঁ যে মিয়া যদি ভাৰতীয় নাগৰিক হয়, ভাৰতীয় নাগৰিকৰ আগ্ৰাসন ভাৰতীয় ৰুধিব পৰা ভাৰতীয় সংবিধানৰ ব্যৱস্থাটো কি? ভাৰতীয় নাগৰিকৰ আগ্ৰাসন ৰুধিবলৈ সংবিধান প্ৰদত্ত প্ৰতিনিধিয়ে সাংবিধানিকভাৱে লোৱা প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব পাৰে? নহয় চাওক, এতিয়াতো এই কথাটো যিটো আপুনি কথা উত্থাপন কৰিছে সাংবিধানিকভাৱে যিটো প্ৰক্ৰিয়াৰ কথা, এই প্ৰক্ৰিয়াৰ কথা এতিয়া ধৰক আমাৰ অসম চুক্তিৰ 6 নম্বৰ দফা বা এনেকুৱা যিবিলাক বিষয়বিলাক আছে, মাজতেতো মই ব্যক্তিগতভাৱে উত্থাপন কৰিছিলোঁ যে অসমত যিবিলাক অসমৰ যিবিলাক বিধানসভা সমষ্টি আছে, 126টাৰ ভিতৰত 102টা বিধানসভা সমষ্টি অসমৰ জনগোষ্ঠীৰ কাৰণে ৰিজাৰ্ভ কৰিব লাগে, যাতে ইয়াত ব্যক্তিগত কথা যিহেতু হিমন্ত বিশ্ব শৰ্মাই বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া প্ৰধানমন্ত্ৰী হিচাপে বা মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে, সেই সময়ত আমি সাংবিধানিক যিখিনি কথা বতৰা সেইখিনি লৈ পেলাই হাতত লৈ পেলাই শপত গ্ৰহণ কৰিছে। মই আপোনাৰ লগত একদম একমত। যদি কোনোবা ইয়াত বিদেশী নাগৰিক আছে, কোনোবা যদি বাংলাদেশী নাগৰিক আছে, যি ইচ্ছা কঠোৰৰ পৰা কঠোৰতম ইচ্ছা, কিন্তু আজমল মুখ্যমন্ত্ৰী হ'ব, শৰাইঘাটৰ শেষ ৰণ। আৰে শৰাইঘাটৰ শেষ ৰণৰ পিছত আৰু কি ৰণ থাকিব পাৰে? আপুনি যদি ক'লেহেঁতেন যে এই 10টা বছৰত আমি এইখিনি কাম কৰিছোঁ, এইখিনি কাম চাই আমাক ভোট দিয়ক, মিয়াটো মিয়া আপুনি নিজে আন্তৰিকতাৰে আপুনি কথাটো কওকচোন। মই আন্তৰিকতাৰে যুক্তি সহকাৰে যুক্তিসন্মত হ'ব লাগিব। যুক্তিসন্মত মই ধৰক মই নিজে সদৌ অসম ছাত্ৰ সন্থাৰ 100% মই জানো আপুনি শিক্ষা সম্পাদক আছিলোঁ। তাৰপিছত মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা দিন ধৰি মই একমাত্ৰ মোৰ এটাই এজেণ্ডা আছিল, অসমত মিয়াৰ যিটো আগ্ৰাসন, এই মিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীৰ মঞ্চত থাকি মই এতিয়া নকওঁ যে এটা সময়ত মই ভাৰতীয় জনতা পাৰ্টীৰ মঞ্চত থাকি মিয়াৰ বিৰুদ্ধে মই মাত মাতি থকাৰ কাৰণে মোক প্ৰবক্তা পদৰ পৰা এবাৰ কাটিও দিয়া হৈছে। আৱল ডাঙৰীয়া, মই আপোনাৰ লগত এইকাৰণে প্ৰথমতে কথা পাতিবলৈ বিচাৰিছোঁ যে মই কংক্ৰিটাইজ এটা সিদ্ধান্ততে আহিব বিচাৰিছোঁ যে মিয়া যদি ভাৰতীয় নাগৰিক হয়, ভাৰতীয় নাগৰিকক ভাৰতৰ পৰা বিতৰণ কৰাৰ প্ৰক্ৰিয়াটো কি? মই সেইটো জানিব বিচাৰিছোঁ। মই আপোনাক এটা কথাই ক'ব বিচাৰিছোঁ যে অবৈধ বিদেশী বিতৰণ হ'ব, বিদেশীটো বেলেগ বস্তু। আপুনি ক'লে যে মই অস্বীকাৰ নকৰোঁ, যদি মিয়া কোনোবা ভাৰতীয় নাগৰিক হয়, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ শাসক পক্ষৰ প্ৰতিনিধি হিচাপে, ভাৰতীয় নাগৰিক এজনক মিয়া হওক, কোনোবা গুজৰাটী হওক, কোনোবা বাঙালী হওক, কোনোবা কিবা মৈমনসিঙীয়া হওক, সেই মানুহজনক সংবিধানৰ গণ্ডিৰ ভিতৰত থাকি, যিহেতু নাগৰিকত্বক লৈ প্ৰশ্ন, সেইটোত আপোনাৰ লগত মই একমত হ'ম যে এজন বিদেশী নাগৰিক তাক কিন্তু মিয়া বুলি কৈ মানুহক এই ধৰণে বিপথে পৰিচালনা কৰাটো অনুচিত। বিপথে পৰিচালনা মই আপোনাকে সুধিছোঁ, মিয়াটো ভাৰতীয় নাগৰিক হয়, তেতিয়াহ'লে ভাৰতীয় নাগৰিকক ৰিক্সা ভাড়া কমকৈ দি খেলাব পাৰিব নেকি? ভাৰতীয় নাগৰিকক কমকৈ দিলে মিয়া পলাই যাব। পলাব সিহঁতি, ক'লৈ পলাব? য'লৈ যায় যাব। সেইটো মুখ্যমন্ত্ৰী কিয় ব্যৱস্থা নকৰে? সাংবিধানিকভাৱে কিয় ব্যৱস্থা নকৰে? নহয় চাওক, কামটো এটা পইণ্ট, সাংবিধানিকভাৱে এইটো কিয় ব্যৱস্থা নকৰে? সাংবিধানিকভাৱে ব্যৱস্থা নিশ্চিতভাৱে হ'ব। কেতিয়া হ'ব? নিশ্চিতভাৱে হ'ব। এক মিনিট দাদা, প্ৰধানমন্ত্ৰীয়ে কি কৈছিল 2014 চনলৈ আমি এবাৰ উভতি চাওঁ। প্ৰধানমন্ত্ৰীয়ে কি কৈছিল? 16 मई के बाद ये बांग्लादेशी बिस्तरा बोरिया बांध के तैयार रखे, ये देश ऐसे नहीं चल सकता। ये देश ऐसे नहीं चल सकता भाइयों। और इसलिए
की राजनीति कराकर आपकी खुशी के लिए हम आपको हिंदुस्तान को तबाह नहीं करने देंगे। 2014 চনৰ 16 মে, 15ৰ 16 মে, 16ৰ 16 মে, 17ৰ 16 মে, 18, 19, 20, 21, 22, 23, 24, 25, 26ৰ 16 মে আহি আছে পাবহি কিমানটা 16 মে গ'ল। এই 16 মেত যদি 16 মেৰ কামখিনি যদি কৰিলেহেঁতেন তেতিয়াহ'লে আপোনাৰ লগত মই এইখিনি তৰ্ক বিতৰ্ক কৰিব লগা নহয়। মই কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰীয়ে ৰিক্সা ভাড়া কমকৈ দি মানুহক যে মিয়া খেদাবলৈ লগালে, যদি সেইবিলাক সন্দেহজনক হয়, সেয়া যদি আগ্ৰাসন, ভাৰতীয় নাগৰিকৰ আগ্ৰাসন যদি ভাৰতীয় নাগৰিকৰ বাবে বিপদজনক হয়, কিয় সাংবিধানিক ব্যৱস্থা গ্ৰহণৰ ব্যৱস্থা নল'লে? নাই, নিশ্চিতভাৱে হ'ব। ক'ত কেতিয়া হ'ব? আফটাৰ 12 ইয়াৰ্ছ এতিয়া মানুহক ৰিক্সা ভাড়া কমকৈ দি পেলাই মিয়া খেদিবলৈ লগাইছে আৰু এতিয়া আপুনি ব্যৱস্থা হ'ব বুলি কৈছে। নহয়, চাওক, এটা কথা চাব আপুনি, আজি অসমৰ ভাৰতীয় নাগৰিক হ'ল বুলিয়েই মিয়াৰ যিটো আগ্ৰাসন সেইটো আপুনি স্বীকাৰ কৰি একেবাৰে অস্বীকাৰ কৰা নাই। মই আপোনাক কৈছোঁ যে আগ্ৰাসন চলিছে, আগ্ৰাসনৰ বিৰুদ্ধে কাম কৰিবৰ কাৰণে সাংবিধানিক পৰ্যায়ত আমি সামাজিকভাৱেও এটা বাতাবৰণ সৃষ্টি কৰিব লাগিব। কি ৰিক্সা ভাড়া কমকৈ দি তেওঁলোকক ৰিক্সা ভাড়া কমকৈ দি কাৰোবাক বিতৰণ কৰাটো সম্ভৱ, আগ্ৰাসন ৰোধ কৰাটো সম্ভৱ? নিশ্চিতভাৱে সম্ভৱ। কেনেকৈ হ'ব? এটা সামাজিক বাতাবৰণ সৃষ্টি হ'ব। ৰিক্সা ভাড়া কমকৈ দি পেলাই যদি মিয়া খেদাৰ এটা সামাজিক বাতাবৰণ সৃষ্টি কৰিব লগা হয়, তেতিয়া মোক ক'ব লগা নাই। ত্ৰিদীপ ভাগৱতী, তাৰপিছতহে মই বৰ্ণালীৰ ওচৰলৈ আহিম। প্ৰশ্নখিনি আচলতে মই এইটো কাৰণে লৈ গৈছিলোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা 5টা বছৰত কি কাম কৰিলে, তাৰ খতিয়ান লৈ পেলাই যদি নিৰ্বাচনী প্ৰেক্ষাপটত আমি গ'লোহেঁতেন ভাল লাগিলহেঁতেন। 6 জনগোষ্ঠীৰ জনজাতিকৰণ, STV, STP, STD কি পৰ্যায়ত আছে এতিয়া? আজি তাৰিখৰ পৰ্যায়টো কি? 6 জনগোষ্ঠীয়ে মাতে নামাতে নাজানো। ধীৰাজ গলাটো গেৰুৱা বসন পিন্ধিলে আৰু কোনে কিমান গেৰুৱা বসন পিন্ধিবলৈ আছে মই নাজানো। কিমান ফাঁকি দিব আচলতে, মানুহক কিমান মহুৰা বনাব। মই গৌৰৱ গগৈ ৰাজনৈতিক লিংকসমূহ নাজানো। তেখেত নিজে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক আছিল। ক্লজ 6 কি হ'ল? কি কথা পাতিব লাগিছিল? আৰু এতিয়া আমি মিয়াক ৰিক্সা ভাড়া 5 টকাৰ ঠাইত 4 টকা দি পেলাই আমি হেৰি খেদিম, আমি আগ্ৰাসন ৰোধ কৰিম আৰু খিলঞ্জীয়া অসমীয়াৰ অস্তিত্ব সুৰক্ষা কৰিম। ত্ৰিদীপ ভাগৱতী, আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে 3গৰাকী ব্যক্তিৰ নাম লৈছে, অম্বিকাগিৰি ৰায়চৌধুৰী, বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ। তেওঁ কৈছে যে তেওঁৰ ভাষাত এই মিয়াসকলৰ বিৰুদ্ধে অম্বিকাগিৰি ৰায়চৌধুৰী, বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈয়ে যদি 100 ধৰণে কথা কৈছিল, তেওঁ আজি 5 ধৰণে কথা কৈছে। অম্বিকাগিৰি ৰায়চৌধুৰীৰ পৰা আৰম্ভ কৰা যাওক। 1940 চনত তেখেতে অসম জাতীয় মহাসভা গঠন কৰিলে। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ক'লে যে অসমলৈ বাহিৰৰ পৰা অহা হিন্দু, মুছলমানী বা বংগালীয়ান আদি যিকোনো সাম্প্ৰদায়িক অশান্তি, উপদ্ৰৱ আৰু শোষণ কৰিব অহা মানুহক অসমৰ পৰা বাহিৰত থ'ব লাগে। যিটো মিয়া যিটো আপুনি কথাকেইটা মন কৰক। তাত 3টা কথা আছে, হিন্দু, মুছলমান, বঙালী। অকল মুছলমানৰ কথা বা অকল এটা ধৰ্মৰ কথা তাত নাই। আকৌ গোপীনাথ বৰদলৈৰ সময়লৈ আহক। সেই সময়খিনিৰ কথা অসমৰ ইতিহাস জনা মানুহে জানে, কি ধৰণে ছাদুল্লা চৰকাৰে বাহিৰৰ পৰা মানুহ আনিছিল, মৈমনসিঙৰ পৰা মানুহ আনিছিল, অসমত সংস্থাপিত কৰিছিল, গ্ৰ' মোৰ ফুড পলিচি আছিল। তেতিয়া গোপীনাথ বৰদলৈৰ নেতৃত্বটো আপুনি লক্ষ্য কৰক। চৰ্দাৰ বল্লভভাই পেটেলে গোপীনাথ বৰদলৈলৈ এখন চিঠি লিখিছে 1949 চনৰ 17 মে'ৰ দিনা। চিঠি লিখি কৈছে যে অসমত মৰাপাট খেতি কৰিবৰ বাবে আৰু অসমৰ সেই সময়ৰ পপুলেশ্যন ৰেচিঅ'টো মানে জনসংখ্যাৰ তাৰতম্যটো নিৰ্ণয় কৰাৰ কাৰণে আকৌ মানুহ আনিব লাগে, হিন্দু মানুহ আনিব লাগে। তেতিয়া গোপীনাথ বৰদলৈ সেই চিঠিৰ উত্তৰ দিছে যে আমি অসমত হিন্দু, মুছলমান আৰু কোনো শৰণাৰ্থী ল'বলৈ ৰাজি নহয়। মূল কথাটো হৈছে যে আমি এই কথাটো ভাবি চালে আমাৰ গোটেই কথাবোৰ গণ্ডগোল হৈ যায় যে এই যিখিনি মানুহে আজি এই ধৰণৰ ষ্টেটমেণ্টবোৰ দিছে, অসম আন্দোলন মানুহে 860 জন মানুহ শ্বহীদ হৈছে। 860 জন মানুহৰ কথা কৈ মানুহ 2016ত শাসনত বহিছে, 2021ত বহিছে। তাৰ আগত এই কথাবোৰ বাৰে বাৰে কৈ থকা হৈছে। এই মানুহবোৰে আজি যদি আমাৰ এমুঠি মানুহক চাই আছে দূৰৰ পৰা, তেওঁলোকে হয়তো ভাবিছে যে আমি 860 জন মানুহ যে নাইকিয়া হৈ গ'লো এই জাতিটোৰ কাৰণে, ৰিক্সাৰ ভাড়া 5 টকা কমকৈ দিম বুলি আমি নাইকিয়া হৈছিলোঁ নেকি? মৌলিক কথাটো সেইটো। মানে মূল কথাটো হৈছে যে আজি যে আমি SRৰ পৰা নাম কাটিব লাগিছোঁ, একেবাৰে খোলাখুলি কথাটো কি? 1500 কোটি টকা খৰচ কৰি NRCখন কৰা হৈছিল নে নাই? NRCৰ পৰা 19 লাখ নাম বাদ পৰিছিল নে নাই? ক'ত গ'ল 19 লাখ মানুহ? সেই 19 লাখ মানুহৰ নাম আমি ভোটাৰ তালিকাৰ পৰা কাটিব পাৰিলোঁ নে নাই? শৰাইঘাটৰ যুদ্ধ কৰিলোঁ, আজমলক ৰক্ষা কৰিবলৈ চেষ্টা কৰিলোঁ, 19 লাখ মানুহৰ নাম কাটিলোঁ নে নাই? সেইটো মৌলিক কথা হয় নহয়?
তাৰ পাছত আমি কা আনিছো মানি ললো কাৰ কাৰণে 2-3জন মানুহে নাগৰিকত্ব পাইছে বাকি মানুহখিনিৰ নাম কাটিব পাৰিছো নাই আৰু মই আপোনাক একদম খোলাখুলিকে কৈছো এই যিখিনি মানুহে অসমত এতিয়া ৰাজনীতি কৰি আছে এই কথাবোৰ মুকলিকে ক'লে আমাক মিয়াৰ সমৰ্থক বুলি কয় মই লগতে মই জাষ্ট এড কৰিছো এই অনুষ্ঠানটো যিসকলে চাই আছে যিসকলে আৰু সামাজিক মাধ্যমত কমেণ্ট কৰিছে ডিঙিৰ ওপৰত মোৰ নামৰ গধুৰ বস্তু এটা এনেই লৈ ফুৰিলে নহ'ব মাজে মাজে কামত ব্যৱহাৰ কৰিব লাগিব ইয়াত দিগন্ত শৰ্মা বুলি এজনে লিখিছে মই অলপ দেৰি পিছতে সেই প্ৰফাইলটো আপডেট কৰিবলৈ চেষ্টা কৰিম কিবা যুক্তি আছে যুক্তিৰ কথাবিলাক খণ্ডন কৰক কোনো মিয়াৰ পক্ষ ল'বলৈ ইয়াত কোনো অহা নাই মোৰ বোলা গধুৰ বস্তুটো ডিঙিৰ ওপৰত এনে লৈ ঘূৰি ফুৰিলে নহ'ব যুক্তিৰে কথাবিলাক কাটক আৱাল ডাঙৰীয়া আছে তেখেতে কৈছে সাংবিধানিক দৃষ্টিভংগীৰে বস্তুবিলাক বিশ্লেষণ কৰক অযথা অন্যথা কোনো ধৰণৰ কাম কাজ নোহোৱাৰ দৰে পশুৰ দৰে আচৰণ নকৰিব সামাজিক মাধ্যমত আপোনালোক একোজন জীৱশ্ৰেষ্ঠ একোজন নাগৰিক বহুতবাৰ দেখিছোঁ সামাজিক মাধ্যমত আপোনালোকে ইমান উভত গুৰেন আছে যে ক'বলৈ যুক্তিৰে খণ্ডন কৰক কথাবোৰ আমি কি কৈ আছোঁ কি ভুল কৈছোঁ যুক্তিৰে দেখুৱাই দিয়ক কোনো যুক্তি নাই আমুক কৰিম তমুক কৰিম আমুকৰ গাত থু পেলাম আমুকৰ গাত পেচাব কৰিম কিহৰ ভাষ্য এইবিলাক ত্ৰিদীপ মই যেটো কথা কৈ আছিলো যে মই এটা বেক সংযোগ কৰি দিও দেই তাত এই সামাজিক মাধ্যমত যিসকলে আৱাল ডাঙৰীয়াকো তেখেতকো সমালোচনা কৰি বেয়া কথা এতিয়া মৌলিক কথা তুলি আহক আমাক এওঁলোকে এতিয়া মিয়াৰ সমৰ্থক বুলি মাজে মাজে ক'ব খোজে মইতো খোলাখুলিকে কৈছো আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ৰায়দানৰ কথা কৈছে মই আপোনালোকৰ ষ্টুডিঅ'ত যেতিয়াৰ পৰা বহিছো মই সদায় সেই 2004 চনৰ সৰ্বানন্দ সোণোৱাল ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া ৰায়দানটোৰ কথা কওঁ ইণ্টাৰনেল এগ্ৰেশ্যন আৰু ইণ্টাৰনেল ডিষ্টাৰবেন্স আৰু এক্সটাৰ্নেল এগ্ৰেশ্যন মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভুলকে কৈছে আজি সেই ৰায়দানটোৱে আমাক কি কৈছিল সেই ৰায়দানটোৱে কৈছিল যে 1971 চনৰ পাছত অহা মানুহখিনি যাব লাগিব আগৰ মানুহখিনি থাকিব সমান্তৰালভাৱে অসমত এনআৰচি হ'ব লাগিব সেই এনআৰচিখন তেওঁলোকে নকৰে এনআৰচিখনৰ অগ্ৰগতি যোৱা 12 বছৰত কি এনআৰচিৰ এই 19 লাখ মানুহৰ কি হ'ল তাৰ সন্দৰ্ভত আমাৰ হাতত কোনো উত্তৰ নাই তাৰ পাছত এই যিটো মৌলিক কথা যিটো কথাক লৈ আজি আৱাল ডাঙৰীয়াই কৈছে যে মিয়াসকল ভাৰতীয় তাৰ পাছত তেওঁ প্ৰশ্ন কৰিছে যে মিয়াসকলে সমান অধিকাৰ পাব নাই মই কথাটো যদি এনেকে বুজো যে 1971 আগত তেওঁলোক আহিছে তেওঁলোকৰ পৰা অসমৰ খিলঞ্জীয়া মানুহক বচুৱাৰ মাধ্যমটো কি আছিল মই হেতুকে কৰিছো হেতুটো ক্লজ 6 মই ক্লজ হেতুকে কৈ আছো ক্লজ 6 এ কৈছে অসমীয়া মানুহ কোন 1951 চনৰ মানুহ এখন বচুৱাৰ উপৰটো ৰিক্সা ভাড়া কম ৰিক্সা ভাড়া 5 টকাকে দিয়া 5 টকা কমকে দিয়া নে ক্লজ 6 টো ৰূপায়ণ কৰা হেতুৱে মৌলিক কথা এই কথাবোৰ নিৰ্বাচনৰ আগত তেওঁলোকে কিয় ভাবে যে অসমৰ উঠি অহা প্ৰজন্মই নাপাতিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাবোৰ কিয় ভুলকৈ বুজে যে আমাৰ এতিয়াৰ প্ৰজন্মটো চাওক সকলোৱে এটা কথা উপলব্ধি কৰে আৰু এই কথাটোত মোৰ কোনো দ্বিধাবোধ নাই অসমীয়া মানুহে গোপীনাথ বৰদলৈৰ সময়ৰ পৰা অবৈধ নাগৰিকৰ বিৰুদ্ধে সংগ্ৰাম কৰিছে আজিও কৰি আছে গোপীনাথ বৰদলৈয়ে যেতিয়া উচ্ছেদ কৰিছিল পিজিআৰৰ ভূমি মুকলি কৰিবলৈ গৈছিল তেতিয়াও গোপীনাথ বৰদলৈৰ বিৰুদ্ধে বিধানসভাত কথা কোৱা হৈছিল আজিও যদি কোনোবাই উচ্ছেদ কৰে কথা কয় অসম চুক্তিৰ ৰূপায়ণৰ নামত এই যে ভেকু ভাওনাটো চলি আছে ক'ত গ'ল 6 নম্বৰ দফাৰ প্ৰতিবেদনখনৰ নামত সদৌ অসম ছাত্ৰ সন্থাৰ লগত সময়ে সময়ে আলোচনা কৰে তাৰ পাছত এনেকুৱা এটা পৰ্যায়লৈ গোটেই কথাটো গুচি যায় কেইদিনমান পাছতো কোড অফ কণ্ডাক্ট লাগিব তাৰ পাছত কি হ'ব মই গতিকে শেষত এটা কথাই ক'ব খোজো এই যে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে 1940ৰ দশকত কৈ গ'ল যে অসমীয়া মানুহে হিন্দু অবৈধ হিন্দুৰ পৰাও বিপদত পৰিব অবৈধ মুছলমানৰ পৰাও পৰিব আৰু যিসকল বহিৰাগত মানুহে অসমৰ ভূমিক ভূমি বুলি নেভাবে এই ভূমিক তেওঁলোকে কেৱল ব্যৱসায় কৰে খিলঞ্জীয়াৰ ভূমি হস্তান্তৰ কৰি খিলঞ্জীয়াৰ ভূমি দখল কৰি জীয়াই থাকিব বিচাৰে তেওঁলোকৰ পৰাও বিপদ আছে গতিকে মোৰ শেষ কথাটো হৈছে এই মানুহবোৰে ৰাজনীতি কৰি কৰি তেওঁলোকৰ 55-60 বছৰ হৈ গ'ল বিপদৰ মুখামুখি কোন হ'ব আমাৰ প্ৰজন্মটো মুখামুখি হ'ব এই যে অবৈধ নাগৰিকৰ আগ্ৰাসন অসমত হৈছে এটো বাস্তৱ নামনি অসমত আগ্ৰাসন হৈছে জনবিন্যাস সলনি হৈ গৈছে এইটো বাস্তৱ ছবি এই বাস্তৱ ছবিখনৰ ফলত কোন বিপদত পৰিব আমি বিপদত পৰিম এই যে তেওঁলোকে মিয়াক ভাড়া কমকে দিবলৈ কৈছে এইটো তেওঁলোকৰ যদি সমাধান হয় এইটো যেটো মেৰু বিভাজন মই আৱলদা ডোন্ট টেক ইট আদাৰৱাইজ মই আপোনাক যেহেতু শ্ৰদ্ধা কৰোঁ আৰু মই এটো কওঁ আপুনি ইমান লণ্ঠনা গঞ্জনা সহ্য কৰি আপুনি সদৌ অসম ছাত্ৰ সন্থাৰ কাৰৰ পৰা এতিয়ালৈকে আপুনি সেই আগ্ৰাসনৰ বিৰুদ্ধে যুঁজি আছে আপুনি যিটো সময়ত যুঁজি আছিলে বৰ্তমান অতি হিন্দু হোৱা সেইসকল কিন্তু সেইটো সময়ত তাৰ ৰক্ষক আছে ডোন্ট টেক ইট আদাৰৱাইজ মই ফেকচুৱেল কথা কৈছোঁ আপুনি যিটো সময়ত চকুপানী উলিয়াই যুঁজিছিল যে গৰিয়ামৰীয়াসকলক যেতিয়া একাকাৰ কৰি পেলাই কোনোবাই কথা কৈছিলে আপোনাৰ মনত আছে নে নাজানো মই স্থানকাল পাত্ৰ কৈ দিব পাৰিম সেইটো সময়ত এইসকল অতি হিন্দুত্ববাদীসকল তেতিয়া তেওঁলোকে অসম চুক্তিত বিধানসভাত নস্যাৎ কৰিছিল এই ধৰণৰ পৰিৱেশ এটাৰ মাজত আমি আছো মই এটো কওঁ ৰাইজৰ ৰায় 2026ত বিজেপি শাসনলৈ আহে কংগ্ৰেছ শাসনলৈ আমি নাজানো ৰাইজে জানে সম্ভৱত যি ধৰণে আগ্ৰাসন কৰিছে যি ধৰণৰ বেনিফিচিয়াৰী ৰাজনীতি চলিছে হয়তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী আকৌ হওক বা হ'ব বা সেইটো ভগৱানে জানিব কিন্তু ভৱিষ্যতটো কি হ'ব
এই পৰিৱেশটো যেতিয়া ইমান এগ্ৰেছিভলি ভাড়া নিদিয়া হ'ব, তাৰ সমান্তৰালভাৱে AIDF আছেই, উগ্ৰ যিসকল সাম্প্ৰদায়িকতা বা তেওঁলোকে কথা বতৰা আৰম্ভ কৰিয়েই দিছে, সংকীৰ্ণ গোটেই ৰাজনীতি বস্তুটো চলিয়ে আছে, তাৰ মাজত ক্লষ্টিক হেৰাই গ'ল। সেইটো খুচুৰিটা মৌলিক কথা। আৰু বিপদত কোন পৰিব? এই যিটো সামাজিক বিন্যাসটো যে তেওঁলোকে নাইকিয়া কৰি পেলালে, এই ধৰণৰ মন্তব্য দি মোৰ কোনো আপত্তি নাই। কাইলৈ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই, তেওঁতো এতিয়া অসম ভাৰতৰ ভিতৰত তেওঁ পাৱাৰফুল মানুহৰ কিমান আগত আছে, তেওঁ যদি কাইলৈ নৰেন্দ্ৰ মোদীক বুজাব পাৰে, যিদৰে গোপীনাথ বৰদলৈয়ে জৱাহৰলাল নেহৰুক বুজাব পাৰিছিল, চৰ্দাৰ বল্লভভাই পেটেলক বুজাব পাৰিছিল, তেওঁ যদি গোপীনাথ বৰদলৈ বহি থকা চকীখনৰ মৰ্যাদা বুজে, তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বুজাওক যে বাংলাদেশৰ লগত চুক্তি কৰক, বিদেশীসকলক খেদক, NRC-খন ৰূপায়ণ কৰিবলৈ বুজাওক, ক্লজ 6টো দিবলৈ অমিত শ্বাহক বুজাওক, আৰু টাইট কিবা ক্লজ তাতকে টান কিবা কৰক, নহ'লে আমি বাচি নাথাকো। সেই কথাটো তেওঁ জানে, মই নাজানো। তেওঁৰ ল'ৰা ছোৱালী 10 বছৰ পাছত অসমত থাকিব নাই, মইতো থাকিম, আমাৰ প্ৰজন্মটো থাকিব। আমাৰ প্ৰজন্মটোক যদি অবৈধ নাগৰিকৰ পৰা ৰক্ষা কৰিব বিচাৰে, ক্লজ 6 দিয়ক, NRC-খন কৰক, বিদেশী বিতৰণ কৰক। ৰিক্সাৰ ভাড়া 5 টকা দি কটনৰ হোষ্টেলত থাকি কাজিয়া কৰিব পাৰি, কিন্তু অসমৰ মুখ্যমন্ত্ৰী হৈ বিদেশী সমস্যা সমাধান কৰিব নোৱাৰে। ধন্যবাদ জনাইছোঁ।